নমস্কাৰ সুপ্ৰভাত মই ৰিংকুমণি বৰুৱাই সকলোকে স্বাগতম জনাইছোঁ জ্যোতিষশাস্ত্ৰৰ বিশেষ সিদ্ধান্তিৰ মাজলৈ আজি আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰৈয় দাদা স্বাগতম জনাইছোঁ ধন্যবাদ নমস্কাৰ আমি প্ৰথমে গ্ৰহগতি যাত্ৰাসমূহৰ প্ৰতি জানি লওঁ হয় আজিৰ গ্ৰহগতিসমূহ এনেধৰণৰ বৃহস্পতি বৃষ ৰাশিত ৰবি আজি মেষ ৰাশিত বহি আছে আজিৰ দিনটোত বুধ শুক্ৰ শনি আৰু ৰাহু মীন ৰাশিত বহি আছে আজি চন্দ্ৰ কুম্ভ ৰাশিত বহি আছে মংগল আজি কৰ্কট ৰাশিত আজি কেতু কন্যা ৰাশিত বহি আছে আজিৰ দিনটোত তিথি কৃষ্ণ একাদশী ব্ৰহ্মযোগ কুম্ভ ৰাশি বৈশ্যবৰ্ণ হতবিষা নক্ষত্ৰ নৰগণ যাত্ৰা শুভ দক্ষিণ দিশত অৱশ্যে নাই আজি শুভ কৰ্মৰ শুভ ফল প্ৰাপ্তিৰ যুগ দিনটোত উৰহি খোৱা নিষেধ এতিয়া আহিছোঁ ৰাশিফললৈ প্ৰথমতে মেষ ৰাশিৰ ফলাফল দিনটোত পেণ্টাকলছ এণ্ড পেজ অফ শ্বৰ্টছ এৰিছ এওঁলোকে সংগ্ৰাহ কমাব লাগিব আজি চঞ্চলতা কমিব আনৰ অহিত চিন্তা নকৰিব আজিৰ দিনটোত বিয়া বাৰুৰ সংযোগ প্ৰেমত অতি শুভ ফল দিনটোত বেঙুনীয়া কালাৰ লাকি ৰেড কালাৰ আনলাকি এতিয়া আহিছোঁ বৃষ ৰাশিলৈ টৰাছ পেণ্টাকলছ এণ্ড শ্বৰ্টছ এই দুখন কাৰ্ড মতে আনৰ প্ৰশংসা পাব সততাৰ গুৰুত্ব দিব লাগিব পদোন্নতিৰ আজি কিছু বাধা আছে দুষ্ট লোকে বাধা দিব বিদ্যাত শুভ ফল পাব বৃষ ৰাশিৰ জাতক জাতিকাসকলে আজি চৰাই চিৰিকটিক কিবা খাবলৈ দিয়ক আজিৰ দিনটোত ব্লেক কালাৰ লাকি গ্ৰীণ কালাৰ আনলাকি এতিয়া মিথুন ৰাশি জেমিনি কাপছ এণ্ড নাইট অফ শ্বৰ্টছ এই দুখন কাৰ্ড মতে দিনটোত ধৈৰ্য ধৰক আৰ্থিক উন্নতিত আনৰ অহিত চিন্তা নকৰিব আজি উগ্ৰ সাহস দেখুৱালে ক্ষয় ক্ষতি হ'ব পাৰে অৰ্থ লাভৰ যুগ দিনটোত য়েলো কালাৰ লাকি ৰেড কালাৰ আনলাকি এতিয়া কৰ্কট ৰাশি কেঞ্চাৰ পেণ্টাকলছ এণ্ড পেণ্টাকলছ এই দুখন কাৰ্ড মতে আনক হিংসা নকৰিব হঠাৎ কাৰোবাৰ সৈতে মতভেদ হ'ব পাৰে দাম্পত্যত শুভ ফল য়েলো কালাৰ লাকি ৰেড কালাৰ আনলাকি আমি আনকেইটা ৰাশিফললৈ যাম দাদা এখন পত্ৰ লৈছোঁ লিখিছে যে মহাশয় মোৰ একমাত্ৰ ছোৱালীজনী পঢ়াত বৰ ভাল বহু কষ্টৰে ছোৱালীজনী পঢ়ুৱাইছোঁ চবেই কয় ইমান পঢ়া শুনা কৰাই কি হ'ব তথাপি মই তাইক পঢ়াই শুনাই ডাঙৰ মানুহ কৰিম বুলি ভাবিছোঁ ভাগ্যখন কেনেকুৱা বা ভৱিষ্যতত কেনেধৰণৰ কি আছে অলপ চাই দিব কৈছে কোনেনো জানে কাৰ কপালত কি লিখা আছে আজিৰ ভিকাৰিনী কাইলৈ পাটৰাণী গতিকে মানৱ জীৱন ভাগ্যৰ দ্বাৰা নিয়ন্ত্ৰিত ৰজাও ফকীৰ হ'ব পাৰে আৰু ফকীৰো ৰজা হ'ব পাৰে সেয়া সম্পূৰ্ণ সময়ৰ কথা গতিকে কাইলৈ কিজানি আপোনাৰ ছোৱালীজনীয়ে পঢ়া শুনা শিকি বহুত ওপৰলৈ যাব কিন্তু তাই এটা কাম কৰক তাইৰ হেল্থৰ প্ৰতি অকণমান নজৰ দিব লাগিব মই যদি পাৰে মই এটা বস্তু দেখুৱাই আছোঁ এইটো হৈছে ৰেড কৰেল এয়া হ'ল এটা ৰেড কৰেল ৰক্ত প্ৰবাল বুলি যাক কোৱা হয় এই ষ্ট'নটো তাই ৰিং ফিংগাৰত পিন্ধিব দিব তামেৰে বনালেও হ'ব মংগলবাৰ দিনা পিন্ধিব দিব আৰু তাইৰ যোনটো বয়স সেইমতে 8 ৰতিমানৰ পিন্ধিব লাগিব মংগলবাৰ দিনটো তাইক পালন কৰিব দিয়ক মংগলবাৰ দিনা তাইৰ লগুণত থাকিলে আৰু ভাল আৰু মংগলবাৰ দিনা বগলা দেৱীৰ আৰাধনা কৰক তাইৰ ক্ষেত্ৰত নিশ্চয় ভাল হ'ব ফিউচাৰ তাইৰ ভাল ধন্যবাদ জনাইছোঁ আমি পৰৱৰ্তী ৰাশিফললৈ যাওঁ হয় এতিয়া ওৱান্স এণ্ড কাপছ এই দুখন কাৰ্ড লৈছোঁ সিংহ ৰাশিসকলৰ বাবে লিঅ' সংৰাগ নকৰিব বিয়া বাৰু যোগাযোগত শুভ আজি পদপথত সাৱধান হওক আজি কোনো শোভাযাত্ৰাত অংশগ্ৰহণ নকৰাই ভাল মুগা বৰণটো শুভ ব্লেক কালাৰটো শুভ এতিয়া আহক কন্যা ৰাশিলৈ পেণ্টাকলছ এণ্ড পেজ অফ ওৱান্স এই দুখন কাৰ্ড মতে প্ৰতিবেশীৰ ওপৰত নজৰ ৰাখক আনে বদনাম কৰিব পাৰে আজি সংৰাগ কমিব প্ৰভাৱশালী লোকৰ সান্নিধ্যত শুভ ফল পাব আজিৰ দিনটোত কন্যা ৰাশিৰ জাতক জাতিকাসকলে লোহাৰ আমঠি পিন্ধক লাকি কালাৰ হ'ব হোৱাইট আনলাকি কালাৰ হ'ব ৰেড এতিয়া আহিছোঁ তুলা ৰাশিলৈ লিব্ৰা ওৱান্স এণ্ড কাপছ এই দুখন কাৰ্ড মতে জুইৰ পৰা সাৱধান হওক অধিক সাহস নকৰিব আজি যিকোনো ব্যৱসায় বাণিজ্য সাৱধান হওক প্ৰেমত সফলতা লাভ নীলা বৰণটো শুভ হালধীয়া বৰণটো অশুভ এতিয়া বৃশ্চিক ৰাশি স্কৰ্পিঅ' পেণ্টাকলছ এণ্ড দ্য ষ্টাৰ এই দুখন কাৰ্ড মতে ভাগৰুৱা অনুভৱ কৰিব পাৰে প্ৰদূষণে কষ্ট দিব পাৰে পৰীক্ষাত সুখ্যাতি খঙাল স্বভাৱৰ বাবে বিপদত পৰিব পাৰে গতিকে আজিৰ দিনটোত মুনষ্টোন পিন্ধক নতুবা ৰূপৰ আঙুঠি মধ্যমাত পিন্ধক আজি হোৱাইট কালাৰ লাকি গ্ৰীণ কালাৰ আনলাকি আমি আন চাৰিটা ৰাশিফলৰ মাজলৈ যাম দাদা বিষয় কেনেধৰণৰ আজি জনাব হয় আজিৰ বিষয় হ'ল নন্দী এয়া হ'ল শিৱৰ লগত থকা নন্দী নন্দী হৈছে শিৱদেৱৰ সৰ্বশ্ৰেষ্ঠ বাহন আৰু ভক্ত তেওঁ এটি ষাঁড়ৰ ৰূপত পূজিত নন্দীক সাধাৰণতে শিৱ মন্দিৰৰ প্ৰৱেশদ্বাৰৰ সন্মুখত থকা দেখা যায় তেওঁ শিৱৰ আদেশ পালন কৰি আৰু শিৱৰ দূত হিচাপে খ্যাত
নন্দীৰ দ্বাৰা শিৱদেৱৰ পূজা পাতল আৰম্ভণিৰ এক প্ৰচলিত ৰীতি আছে। শিৱ আৰু পাৰ্বতীৰ পূজাৰ সময়ত নন্দীকো বিশেষভাৱে সন্মান জনোৱা হয়। নন্দীৰ দেহৰ ভাৱ প্ৰকাশ কৰে শক্তি, ধৈৰ্য আৰু নিষ্ঠা। নন্দীক গণনায়ক বুলি কোৱা হৈছে, অৰ্থাৎ সকলোগৰাকীৰ নেতা। শিৱধৰ্মীয় উপাখ্যানসমূহত নন্দীৰ উপস্থিতি গুৰুত্বপূৰ্ণ। একমতে নন্দী পূৰ্বজন্মত এজন ঋষি আছিল। তেওঁৰ শুদ্ধ ভক্তিৰ বাবে তেওঁক শিৱৰ বাহনৰূপে আশীৰ্বাদ লাভ কৰে। নন্দীৰ সৈতে সংযোগেৰে শিৱভক্তিৰ পথত ভক্তসকলে অনুপ্ৰাণিত হয়। নন্দী যিকোনো পূজাৰ সময়ত শিৱলৈ প্ৰাৰ্থনা প্ৰেৰণৰ মাধ্যম। তেওঁ শিৱ আৰু ভক্তৰ মাজত এক আত্মিক সংযোগ স্থাপন কৰে। নন্দীৰ স্মৰণেৰে ভক্তসকলে শিৱৰ আশীৰ্বাদ লাভ কৰে বুলি বিশ্বাস কৰা হয়। গতিকে আপুনি যদি আপোনাৰ কিবা শিৱৰ আশীৰ্বাদ পাবলগীয়া আছে, নতুবা শিৱৰ ওচৰত আপুনি কিবা প্ৰে কৰি আছে, তেতিয়া কিন্তু নন্দীৰ কাণত কওক। নন্দীৰ কাণে কাণে যদি সেই কথাখিনি ক'ব পাৰে, তেতিয়া নন্দীয়ে কিন্তু শিৱক জনায় আৰু আপুনি অতি সোনকালে শিৱৰ আশীৰ্বাদ লাভ কৰিব পাৰিব। গতিকে শিৱ মন্দিৰৰ প্ৰৱেশদ্বাৰৰ ওচৰত নন্দী থাকে। সোমোৱাৰ সময়ত নন্দী সেৱা কৰক আৰু তাৰ পাছতে গৈ শিৱ পূজা কৰক, নিশ্চয় ফল পাব। ধন্যবাদ জনাইছোঁ। আমি পৰৱৰ্তী ৰাশিফললৈ যাম। হয়, ধনুৰাশি, পেণ্টাকলছ এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে শত্ৰু আজি কমিব, কৰ্মত ফলৱতী হ'ব, আত্মীয় লোকৰ সমস্যা আজি হ'ব পাৰে। আজি প্ৰতিযোগিতামূলক কৰ্মত জয়লাভ। সোণালী বৰণ শুভ, কলা বৰণটো অশুভ। মকৰ ৰাশি, কেপ্ৰিকৰ্ণ, ছৰ্টছ এণ্ড ছৰ্টছ। এই দুখন কাৰ্ড মতে কৰ্মৰ দ্বাৰা জনপ্ৰিয়তা বৃদ্ধি, অনবৰতে আজি কাকো দুখ নিদিব, ভাগ্যৰ বিশেষ পৰিৱৰ্তন, বিদ্যাত শুভ ফল। আজি ষ্টীলৰ আঙুঠি পিন্ধক, ভাল হ'ব। নীলা বৰণটো শুভ, আজি সেউজীয়া বৰণটো অশুভ। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ, পেণ্টাকলছ এণ্ড পেণ্টাকলছ। একুৰিয়াছ, বিদ্যাত যত্ন লোৱাৰ প্ৰয়োজন হ'ব, পেটৰ সমস্যাত ভুগিব পাৰে, শৰীৰৰ প্ৰতি যত্ন লওক, যান বাহনৰ পৰা সাৱধান হওক। আকাশী কালাৰ শুভ, গ্ৰীণ কালাৰ অশুভ। এতিয়া মীন ৰাশি, পেণ্টাকলছ এণ্ড এইজ অফ ছৰ্টছ। এই দুখন কাৰ্ড মতে আজি মনসা দেৱীৰ মন্দিৰ দৰ্শন কৰক। প্ৰেমত বিয়া বাৰুৰ যুগ, আবেলিলৈ কোনো নতুন সংবাদ পাব পাৰে, কৰ্মৰ ক্ষেত্ৰত কিছু সমস্যা হ'ব পাৰে। আজিৰ দিনটোত হোৱাইট কালাৰ লাকি, য়েলো কালাৰ আনলাকি। ধন্যবাদ দাদা। আমি অনুষ্ঠানটো শেষ কৰিম আৰু যিসকল লোকে আমাক চাই আছে তেওঁলোকে যদি আপোনাক পোনপটীয়াকৈ সাক্ষাৎ কৰিব বিচাৰে তেনেহ'লে আপোনাৰ ঠিকনাটো কেনেধৰণৰ? হয়, আপুনি মনত ৰাখিব, প্ৰতি দেওবাৰে ৰাতি 10টামান বজাত মই প্ৰাগ নিউজত লাইভত আহোঁ। আৰু যদি আপুনি ইনষ্টাগ্ৰামত মোক খোজে, নতুবা আপুনি যদি ফেচবুক পেজত মোক চাৰ্চ কৰিব খুজিছে, তেতিয়া কিৰো য়াং ৰত্ন কুবেৰ বুলি চাৰ্চ কৰিব পাৰে। মই ইউটিউবতো আছোঁ। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্ন কুবেৰ জামছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9085949309। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু এইখিনিতে অনুষ্ঠানটিৰ পৰা মই ৰিংকুমণি বৰুৱাই বিদায় লৈছোঁ। ধন্যবাদ।